শুভ নৱবৰ্ষ এণ্ড হেপী ৰঙালী বিহু টু অল মাই ভিউৱাৰ্ছ। আজি যিহেতু বছৰৰ প্ৰথম দিন ভাবিলোঁ মিনি ব্লগ এটা বনাই থওঁ। এয়া মোৰ দিনটো আৰম্ভ হ'ল ঘৰ চাফা কৰালৈ। তাৰপিছত আমি ওলাই গ'লোঁ বজাৰলৈ। যিহেতু চব্জি নাছিলে, এনেও আমি ছানডে বজাৰ কৰোঁ। ভেজিটেবলছ কিছুমান ল'লোঁ, আলুটোতো মেইন, আৰু যিহেতু মই কঁঠালৰ চব্জি খাই ভাল পাওঁ, কঁঠাল এটা ল'লোঁ। ঘৰত আহি গা ধুই পেলাই ড্ৰেছ পিন্ধা সময়ত দেখিলোঁ যে মোৰ একো কাপোৰে আটা নাই গাইছ, শকত হৈ গৈছোঁ মই। যি আতিছে সেয়া পিন্ধি আমি ওলাই গ'লোঁ মন্দিৰলৈ। যিহেতু আজি প্ৰথম দিন আছিলে বছৰতো, ভাবিলোঁ অকণমান পূজা কৰি আহোঁ। আৰু গণেশ পূজা আছিলে, তো গণেশ মন্দিৰে গ'লোঁ আমি। তাতে দিয়া চাকি জ্বলালোঁ আৰু তাৰপিছত অকণমান দান দক্ষিণা কৰি আমি তাৰপৰা ঘূৰি আহিলোঁ। তাৰপিছত আমি পৰুৱা গ'লোঁ। বাগান গেটৰ ভিতৰত এটা দুৰ্গা মন্দিৰ আছে। ময়ো বাৰু প্ৰথমবাৰে আহিছোঁ আজি। ইমান যে মনটো ভাল লাগিছে গৈ। যিহেতু নৱৰাত্ৰি চলি আছে, তো পূজাও হৈ আছিলে ইয়াত। গোটেইটোতো এইটো ভিডিঅ'ত দেখাব নোৱাৰোঁ। চ' ফৰ ফুল ভিডিঅ'ছ ইউ কেন চেক মাই ইউটিউব চেনেল। এণ্ড আজিৰ কাৰণে ইমানে।